আছে মোক আহিব এই কথা নকবি গ্ৰাহক সেৱা কেন্দ্ৰত একাউণ্ট খুলিছে যদি সাৱধান হওক কিয়নো গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ অধীনৰ গুৰ্ম শাখা গ্ৰাহক সেৱা কেন্দ্ৰৰ মালিক নিৰঞ্জন দাসে টকা সৰলুকি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে বিগত সময়ৰ পৰা গ্ৰাহকক ঠগ প্ৰবঞ্চনা কৰি ৰাইজৰ ৰুখত পৰা নিৰঞ্জন দাসে বহুজনৰ পৰা টকা সৰলুকি কৰাৰ অভিযোগ আনিছে গ্ৰাহকে প্ৰায় 5 মাহ পূৰ্বে অসুখীয়া ব্যক্তি ভৰত নাথৰ ঘৰত গৈ ফিংগাৰ প্ৰিণ্ট লৈছিল অসম গ্ৰামীণ বিকাশ বেংক গুৰ্ম শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ মালিক নিৰঞ্জন দাসে পিছে একাউণ্টৰ পৰা ধন উলিয়াই 9,000 টকা নিদিলে গ্ৰাহকক কেইবাদিনো ভুক্তভোগী পৰিয়ালে নিৰঞ্জন দাসৰ ঘৰত পইচা বিচাৰি গলে অপব্যৱহাৰ কৰে নিৰঞ্জন দাসে ইফালে কালি সন্ধিয়া গাঁৱৰ কেইগৰাকীমান ব্যক্তিৰ লগত পইচা খুজিবলৈ যোৱাত নিৰঞ্জন দাসে মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে বিভিন্ন সময়ত গ্ৰাহক সেৱা কেন্দ্ৰসমূহে ঠগ প্ৰবঞ্চনা কৰি অহাৰ পিছতো কেনেধৰণে চলি আছে এই গ্ৰাহক সেৱাসমূহ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া আমার দেউতাকৰ নামত ঘৰৰ ভৰতনাথৰ নামত ঘৰৰ পইচা সোমাইছে ঘৰৰ পইচা সোমালে লাষ্ট কিস্তি 49,000 টকা আমি হেৰি জানুৱাৰী 29 তাৰিখে 9,900 ওলাইছোঁ আৰু ফেব্ৰুৱাৰীত এইখিনি গোটাখিনি ওলাই গৈছে ওলালে কৈছে কি যাই পেলাই পইচাখিনি ওলাইছে মানুহটো এবাৰ পংগু আহিব নোৱাৰে তাৰপিছত ঘৰত যাই পেলাই পইচাটো ওলাইছে ওলাই মোক আনিবা মাতিছে নিবা মাতিছে মই আজি দিম কালি দিম এনেকৈ ঠগেই আছে একো এই কিবা হেৰি নাই নেট নাই কিবা নাই কিবা লিংক নাই এনেকৈ কৈ আমাক ফিৰে ফিৰে পঠাই এতিয়া এইখিনি পইচা দিলে আৰু 9,100 টকা পাওঁ এইখিনি এতিয়া আজি দিম কালি দিম মাতে নেদে সেইদিনা আছোঁ মই গধূলি নিৰঞ্জন নাথ কিবা নিৰঞ্জন কলিতা CSP আছে CSP একাউণ্ট তাতে পইচা গিলা ওলাৱে আছে পইচা ওলা কিন্তু দিয়া নাই কি 5 মাহ হৈ গ'ল পইচা ওলোৱা চিলিপো নেদেয় আজি মাতি কিনে ক'ব কালি আহিবি যা কালি মাতে আমি নাথাকোঁ ঘৰত মাই থাকে অকলে আমাৰ 10, 15, 20, 25 দিন 5 মাহ হৈ গ'ল এনেকৈ আৰু গৌতম নাথ মৰিয়ে গ'ল তেখেতৰো আমাৰতো 49,100 টকাটো ওলোৱা আজি 5 মাহ হ'ল 5 মাহ হ'লে এখেতে আজি 9,000 কালি 10,000 এনেকৈ দি মোটামুটি আৰু 9,100 টকা দিবা আছে আজি সুধিব আহিছোঁ আমি পৰহি মায়ে আৰু আমাৰ খুৰাৰ ল'ৰাটো আহিছে আহোঁতে কৈছে ঘৰত মানুহে নাই কোনোৱে নাই তাৰপিছত সদায় মাতে নাই লিংক নাই বুলি কয় বেংকৰ কিবা প্ৰব্লেম বুলি কয় CSP গোৰেশ্বৰ গাঁৱলী বেংক অসম গ্ৰামীণ বিকাশ বেংকৰ আৰু আমাৰ গাঁৱৰ আছে বহুতৰে এনেকুৱা কৰিছে আৰু গৌতম নাথ মৰিয়ে গ'ল তেখেতৰো 25,000 টকা পায় সৰু এটা ল'ৰা আছে তেওঁ আহে নাই বুলি কয় লিংক নাই কিবা নাই এনেকৈ ঠগাই থাকে ওলোৱা হৈছে তেখেতে ঘৰত যাই কিনে ওলাইছে আমাৰ দেউতা তাৰমানে পেৰালিছ আছে তেখেতে আহিব নোৱাৰে অসুস্থ কাৰণে তেখেতে তাত ওলোৱা হৈছে ওলোৱা হ'লে পইচাটো আৰু দিয়া নাই আৰু এতিয়ালৈ আজি আমি দাদা আৰু মই আহিছোঁ মই থাকোঁ গুৱাহাটীত দাদাই থাকে ঢেকীয়াজুলিত পইচাটো আজি ল'ব আহিছোঁ আহিলে এই মোহৰীৰ ষ্টেণ্ড এটা লাম্বা আছে তেখেতৰে মস্ত দমেনকৈ আমাৰ দাদাক আঙুলিদি কথা কৈছে কথা কওঁতে মই এনেকৈ গ'লোঁ যাওঁতে ইটো ঘৰেদি যায় সেইখন দৰ্জাদি খুলি কিনে এডালেদি মোৰ ইয়াত মাথাত কোবাইছে এডালেদি কোবাইছে লাম্বা আছে এডাল মোহৰীৰ ষ্টেণ্ড হয় এই নিৰঞ্জন CSP এইখিনি আৰু ক'ব কিমান পইচা কিমান আছিল আমি আৰু এতিয়া 9,100 পাওঁ কিমান দিন হ'ল 5 মাহ হৈ গ'ল আৰু বহুতৰে এনেকুৱা আছে CSP টো ক'ত আছে চেণ্টাৰটো হ'ল গোৰেশ্বৰ ইয়াত আগত আছিল গুণমুৰ তাত আছিল তাৰ পৰা কিবা জেং লাগি পেলাই তাৰ পৰা আহিছে এতিয়া ইয়াতে খুলিছে তাতেও কাৰোবাৰ মাৰ খাই আহিছে আহি কিনে এইবাৰ ইয়াত খুলিছে সিহঁতৰ নিজৰ জেগাত তাত নখোলে আৰু ঘৰতে কৰে সি ঘৰতে কৰি কিনে আৰু পইচাটো আজি ওলাই কিনে আৰু বেংকৰ পইচা একদিনতে হৈ যায় আজি ওলাই এসপ্তাহৰ মূৰত দিম আৰু এতিয়া পইচাটো নেদাও বুলিয়ে কৈছে কি কৰিবি এতিয়া কি কৰে কি কৰিব কৈছে আমাক কি কৰিবি বুলি কৈছে পুলিচত তাত দিবি যা পইচা নেদাওঁ
ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ।